মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ ত্ৰিভুজ পাঠটোৰ 6.3 অনুশীলনীলৈকে অংকবিলাক কৰিছিলোঁ আজি 6.4 অনুশীলনী অংকবিলাক কৰিবলৈ লৈছোঁ আৰু এই অংকবিলাক তোমালোকে খুব ভালকৈ মন কৰিবা আৰু এই অনুশীলনীটোৰ পৰা অংকবিলাক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে খুব সাৱধানেৰে চাবা 6.4 অনুশীলনীৰ 1 নম্বৰ অংকটোত আছে ধৰা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF আৰু সিহঁতৰ কালিক ক্ৰমে 64 বৰ্গ সেন্টিমিটাৰ আৰু 121 বৰ্গ সেন্টিমিটাৰ যদি EF ইকুৱেল 15.4 সেন্টিমিটাৰ BC উলিওৱা প্ৰশ্নটো দিয়া আছে ABC ত্ৰিভুজৰ কালি 64 সেন্টিমিটাৰ স্কয়াৰ এই AR বুলি দিছে অৰ্থাৎ কালি ট্ৰায়াঙ্গল ABC এৰিয়া ট্ৰায়াঙ্গল ABC equal 64 centimeter square area triangle DEF 121 centimeter square EF equal 15.4 centimeter আৰু BC উলিয়াব দিছে লগতে দিয়া আছে যে ABC ত্ৰিভুজটো DEF ৰ লগত সদৃশ এটো সদৃশ চিন দিছো তোমালোকে এটা উপপাদ্য পাইছিলা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এতিয়া এই কালি দুটা দি দিছো অনুপাত ইকুৱেল ইয়াত অনুৰূপ বাহু ইয়াত কি আছিল BC আৰু EF ৰ কথা আহিছে গতিকে ABC ত্ৰিভুজৰ পৰা BC লৈছো আৰু ইয়াৰ পৰা EF লৈছো বৰ্গ তেছো 64 সেন্টিমিটাৰ স্কয়াৰ পাতিছো ইয়াত 121 সেন্টিমিটাৰ স্কয়াৰ পাতিছো BC বাই EF স্কয়াৰ দুই ফালৰ পৰা বৰ্গমূল লৈছো 64 ৰ বৰ্গমূল 8 121 ৰ বৰ্গমূল 11 আৰু BC আহিছে আৰু EF ৰ মানটো পাতি দিছো 15.4 ইয়াৰ পিছত বৰ্গপূৰণ কৰিছো 11 টো BC ৰ লগত পূৰণ হতে 11 BC 18 টো 15.4 পিছৰ শাৰীত BC আৰু 11 টো তললৈ গৈছে 11 টো কটা যাব 11 15.4 ত 15 ত এবাৰ যাব দশমিকটো দি দিলো ইয়াত 4 এটা বাছিছিলে 44 হল তাত 4 বাৰ যাব তাৰ মানে 8 into 1.4 অৰ্থাৎ BC ইকুৱেল 8 আৰু 1.4 পূৰণ কৰোতে 11.2 সেন্টিমিটাৰ হল দুই নম্বৰ প্ৰশ্নটো আছে ABCD ট্ৰাপেজিয়ামৰ AB সমান্তৰাল DC আৰু কৰ্ণদুলালে পৰস্পৰক O বিন্দুত ছেদ কৰে যদি AB ইকুৱেল twice CD AOB আৰু COD ত্ৰিভুজৰ কালিৰ অনুপাত উলিওৱা প্ৰশ্নটোত কৈছে যে ABCD ট্ৰাপেজিয়ামৰ AB সমান্তৰাল DC আৰু কৰ্ণ AC আৰু BD O বিন্দুত পৰস্পৰক ছেদ কৰিছে লগতে কৈছে যে AB ইকুৱেল twice CD তাৰ মানে AB বাহুটো CD বাহুটোৰ দুগুণ এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ কালিৰ অনুপাত উলিয়াব লাগে ত্ৰিভুজ দুটা লৈ লৈছো যি দুটা ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব দিছিলে এটা AOB আৰু এটা COD দুইটা ত্ৰিভুজত চাইছো চোৱা AOB ত্ৰিভুজৰ এই কোণটোৰ নাম দি দিব পাৰি BAO তাৰমানে BAC ৰে এটা অংশ ঠিক একেদৰে আনটো ত্ৰিভুজৰ DCA বা DCO এনেকুৱা হৈছে চোৱা এই কোণ দুটা একান্তৰ কোণ হ'ব যে সেইকাৰণে একান্তৰ কোণ হৈছে ঠিক একেদৰে এই কোণ দুটা একান্তৰ কোণ হ'ব এই কোণটোৰ নাম হ'ব ABO আৰু এটোৰ নাম হ'ব CDO একান্তৰ কোণ দিছো বাকি এই কোণ দুটাটো তোমালোকে ধৰিব পাৰিছাই বিপ্ৰতীপ শীৰ্ষক কোণ হ'ব AOB আৰু COD সমান হ'ব বিপ্ৰতীপ শীৰ্ষক কোণ তাৰ মানে এই ত্ৰিভুজটো আৰু ত্ৰিভুজটোৰ তিনিটা কোণ ইটোৰ লগত হিটো সমান গতিকে সদৃশতাৰ AAA শৰ্ত কোন শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু তোমালোকে জানা যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান গতিকে এৰিয়া ট্ৰায়াঙ্গল AOB আৰু এৰিয়া ট্ৰায়াঙ্গল COD ৰ অনুপাত উলিয়াইছো ইয়াৰ এটা বাহু লৈছো AB কাৰণ এই দুটাই দিয়া আছিল যে AB আৰু ইয়াৰ এটা বাহু লৈছো CD AB ৰ সলনি twice CD পাতিছো দিয়া আছে AB ইকুৱেল twice CD তে CD দুটা কেনসেল হলে 2/1 হ'ব 2 স্কয়াৰ মানে 4 1 স্কয়াৰ মানে 1 আৰু অনুপাতত লিখি দিছো 4:1 এটাকে ত্ৰিভুজ দুটাৰ অনুপাত হ'ব 4:1 3 নম্বৰ প্ৰশ্নটো চিত্ৰসহ দিয়া আছে গতিকে তোমালোকে পাৰিবা নিজে চেষ্টা কৰিবা মই 4 নম্বৰটো কৰিব লৈছো ইয়াত আছে যদি দুটা সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যে সিহঁত সৰ্বসম ধৰো দুটা ত্ৰিভুজ এটা হল ABC আনটো হল PQR আৰু প্ৰশ্নত কৈছে যে ত্ৰিভুজ দুটা সদৃশ গতিকে ABC সদৃশ ত্ৰিভুজ PQR আৰু কৈছে যে দুইটা ত্ৰিভুজৰ কালি সমান গতিকে এৰিয়া ট্ৰায়াঙ্গল ABC ইকুৱেল এৰিয়া ট্ৰায়াঙ্গল PQR আৰু আমি প্ৰমাণ কৰিব লাগে যে ট্ৰায়াঙ্গল ABC কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল PQR অৰ্থাৎ ত্ৰিভুজ দুটা সৰ্বসম এটো সৰ্বসমৰ চিন দিছো এটো সদৃশ চিন এটো সৰ্বসম চিন তোমালোকে মন কৰিবা আৰু দিয়া আছে ত্ৰিভুজ দুটা সদৃশ
আৰু তোমালোকে জানা যে সদৃশ ত্ৰিভুজৰ কালি অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সেইকাৰণে এৰিয়া ট্ৰায়াঙ্গল ABC বাই এৰিয়া ট্ৰায়াঙ্গল PQR দিছোঁ আৰু অনুৰূপ বাহু কি হ'ব AB বাই PQ স্কয়াৰ ইকুৱেল BC বাই QR স্কয়াৰ CA বাই RP স্কয়াৰ আকৌ কৈছে যে ত্ৰিভুজ দুটাৰ কালি সমান গতিকে চোৱা এটো আৰু এটো সমান তেতিয়ালে সমান বস্তু সমানেৰে হৰণ কৰিলে কিমান পোৱা যায় 1 পোৱা যায় চোৱা এটো সমান বস্তুৰে হৰণ কৰোতে 1 পাইছো বাকিখিনি একে আছে চোৱা এইখিনি পৰা পাতিছো এই দুইটা এটো ত্ৰিভুজৰ কালি এটো ত্ৰিভুজৰ কালি হৰণ কৰোতে সমান যেতিয়া 1 হৈছে বাকিখিনি একে পাতিছো চোৱা এতিয়া এই ভাগটো সমান 1 হ'ব এই ভাগটো 1 হ'ব আৰু এইটো ভাগো 1 হ'ব চোৱা 1 আছে বৰ্গমূল লৈ লওঁতে AB বাই PQ 1 ৰ বৰ্গমূল 1 এ হৈছে গতিকে AB ইকুৱেল PQ হ'ল ইয়াতো তেনেকুৱা হৈছে BC বাই QR ইকুৱেল 1 গতিকে BC ইকুৱেল QR ইয়াত CA বাই RP ইকুৱেল 1 CA ইকুৱেল RP অৰ্থাৎ ABC ত্ৰিভুজৰ আটাইকেইটা বাহু PQR ত্ৰিভুজৰ বাহু কেইটাৰ লগত সমান গতিকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব A triangle ABC congruent triangle PQR আৰু শৰ্তটো কি হ'ব বাহু 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 শৰ্ত আৰু এইটোৰে প্ৰমাণ কৰিব দিছিল লিখি দিবা যে প্ৰমাণ কৰা হ'ল 5 নম্বৰ প্ৰশ্নটোত কৈছে ত্ৰিভুজ ABC ৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC ৰ কালিৰ অনুপাত উলিওৱা প্ৰশ্নটোৰ লগত মিলাই এটা ছবি কৰি লৈছো ABC ত্ৰিভুজৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DEF এতিয়া আমি ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC ৰ কালিৰ অনুপাত উলিয়াব লাগে ABC ত্ৰিভুজৰ AB আৰু BC ৰ মধ্যবিন্দু D আৰু E চোৱা BC ৰ মধ্যবিন্দু D আৰু E ত্ৰিভুজৰ মধ্যবিন্দু উপপাদ্য অনুসৰি D সমান্তৰাল AC আৰু D AC ৰ আধা হ'ব তোমালোকে ক্লাস 8 ত মধ্যবিন্দু উপপাদ্য এটা পাইছিলা চোৱা এনেকুৱা যদি ABC হয় তেতিয়া ইয়াত যদি মধ্যবিন্দু D আৰু E আছিলে এনেহলে চোৱা এই D ডাল BC ৰ সমান্তৰাল হয় আৰু D ডাল BC ৰ আধা হয় মধ্যবিন্দু উপপাদ্য তোমালোকৰ মনত থাকিব লাগে এটো যদি মনত নাই তথাপিতো এটো কথা ইয়াতে চাই লোৱা যে AB ৰ মধ্যবিন্দু D আৰু BC ৰ মধ্যবিন্দু E গতিকে DE ডাল AC ৰ সমান্তৰাল হ'ব আৰু D ডাল কাৰ আধা হ'ব AC ৰ আধা হ'ব এটা দুটা ত্ৰিভুজ চাইছো চোৱা এটা BED ত্ৰিভুজ আৰু এটা BCA এই দুইটা ত্ৰিভুজতে এংগল B টো সাধাৰণ কোণ হিচাপে আছে চোৱা BED টো আছে আৰু BCA টো আছে এংগল BDE ইকুৱেল BAC BDE চোৱা BDE এই কোণৰ লগত সমান হ'ব এনেকুৱা চোৱা দুডাল যদি সমান্তৰাল ৰেখা আছে এনেকৈ যদি দিয়া যায় তেনেহলে এই কোণটোৱে যে অনুৰূপ কোণ হয় সেই কাৰণে এটা অনুৰূপ কোণ হৈছে আৰু একেদৰে এই কোণটোৰ নাম হ'ব BED আৰু এইটো কোণৰ নাম হ'ব BCA এই দুটাও অনুৰূপ কোণে হ'ব এই কথাখিনি তোমালোকে ভালকৈ চাই লোৱা ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু শৰ্তটো হ'ব বাহু 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 সাদৃশ্য সত্য এতিয়া চোৱা ত্ৰিভুজ দুটা যদি সদৃশ হৈ গ'ল সিহঁতৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হ'ব এতিয়া ত্ৰিভুজ BED কালি লৈছো তলত ত্ৰিভুজ BCA ত্ৰিভুজৰ কালিৰ লৈছো তেতিয়া ইয়াৰ পৰা যদি এটা DE বাহু লওঁ তেতিয়াহলে ইয়াৰ পৰা AC বা CA বাহু হ'ব চোৱা ইয়াৰ পৰা DE বাহুটো লৈছো আৰু ইয়াৰ পৰা CA অনুৰূপ বাহু তে DE আৰু AC ৰ খলনি বা CA ৰ খলনি DE টো কাৰ আধা AC ৰ আধা গতিকে ইয়াৰ পৰা তুমি এনেকুৱা নাপাবা নেকি বাৰু টুৱাইস DE ইকুৱেল AC ইয়াৰ পৰা যদি এনেকুৱা এটা পাই যোৱা তো লিখিব নালাগে বাৰু লিখিলেও লিখি দিবা কাৰণ DE ডাল দুটা দুগুণ কৰিলে AC হ'ব গতিকে AC ৰ খলনি টুৱাইস DE দিছো DE কটা গ'ল 1/2 হ'ল স্কয়াৰ 1/4 হৈ গ'ল ঠিক একেদৰে এবাৰ এইটো চোৱা এবাৰ চাই লোৱা BED ইকুৱেল এটো যদি সিফালে পূৰণ কৰি দিও কাৰ লগত পূৰণ হ'ব 1/4 লগত পূৰণ হ'ব ন 1/4 ইনটু এৰিয়া BCA ঠিক একেদৰে CEF ত্ৰিভুজৰ ক্ষেত্ৰটো একেখিনি কামেই কৰি যদি কৰো CEF ত্ৰিভুজটোৰ কালি CBA অৰ্থাৎ ABC ত্ৰিভুজটোৰ কালিৰ চাৰিভাগৰ এক অংশ হ'ব এটো যেনেকৈ উলিয়াইছিলো এটো তেনেকৈ উলিয়াব লাগে কিন্তু এবাৰ উলিয়াইছো যে বাকি কেবাৰ নুলিয়ালে হ'ব একেদৰে বুলি লিখি লল সেইদৰে বুলি লিখি দিছো আৰু ঠিক একেদৰে ADE ত্ৰিভুজটোৰ কালি ABC ত্ৰিভুজটোৰ কালিৰ চাৰিভাগৰ এক অংশ হ'ব
এতিয়া আমাক কোনটো ত্ৰিভুজৰ কালি লাগে DEF এইখিনি মই যিখিনি ছেডিট কৰি দিছোঁ এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ হ'লে গোটেই ত্ৰিভুজটোৰ পৰা এই তিনিটা ত্ৰিভুজ বিয়োগ কৰিব লাগিব নেকি চোৱা এৰিয়া ট্ৰায়াংগল DEF তাৰ মানে মাজত মই আচ্ছাদিত কৰা অংশ দিছোঁ ABC ত্ৰিভুজৰ পৰা কোনটো বিয়োগ কৰিব লাগিব এইটো বিয়োগ কৰিব লাগিব তাৰ সলনি দিছোঁ এইটো আৰু এই BC মানে ABC আৰু বিয়োগ কৰিছোঁ এইটো দিছোঁ আকৌ বিয়োগ কৰিছোঁ এইটো দিছোঁ তাৰ মানে এই মাজৰ ত্ৰিভুজটোৰ কালি উলিয়াবলৈ হ'লে গোটেই ডাঙৰ ত্ৰিভুজটোৰ পৰা এটা দুটা তিনিটা বিয়োগ কৰিব লাগিব নহয় তিনিটা বিয়োগ কৰিছোঁ গোটেইকেইটা 1/4 অংশ হৈছে তেতিয়াহ'লে চোৱা এৰিয়া ট্ৰায়াংগল ABCৰ পৰা এই এটা 1/4 অংশ আছে ন গতিকে তিনিটা মিলি 3/4 অংশ হ'ব এইটো গোটেইটোৰ পৰা 3/4 অংশ বিয়োগ কৰি দিলে 1/4 ট্ৰায়াংগল ABC হ'ব মই কিন্তু ইয়াৰ পিছত গোটেইবিলাক ABC ইউজ কৰি দিলোঁ ABC CBA তাৰ মানে ABC ত্ৰিভুজটোৰ কালি যিমান CBA ত্ৰিভুজটোৰ কালিও সিমানেই হ'ব কিন্তু মই ইয়াত সদৃশতাৰ ক্ষেত্ৰত মিলাবলৈ যাওঁতেহে নামকেইটা BCA দিছোঁ তোমালোকে জানা যে সদৃশ ত্ৰিভুজৰ নামবিলাক কোনবিলাক অনুৰূপ কোণৰ লগত মিলাই দিব লাগে সেইকাৰণে তেনেকৈ দিছিলোঁ এতিয়া 1/4 এৰিয়া ট্ৰায়াংগল ABC হৈছে গতিকে DEF তাৰ তললৈ যদি এইটো লৈ আহোঁ তেতিয়া 1/4 হ'ব আৰু অনুপাতটো হ'ব 1:4 অৰ্থাৎ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব 1:4 6 নম্বৰ প্ৰশ্নটোত আছে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান প্ৰশ্নত কোৱাৰ দৰে দুটা সদৃশ ত্ৰিভুজ লৈ লৈছোঁ এটা ABC আৰু আন এটা PQR দুয়োটা ত্ৰিভুজে সদৃশ আৰু সিহঁতৰ মধ্যমা ক্ৰমে AD আৰু PS লিখি লৈছোঁ ধৰো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR আৰু AD আৰু PS ক্ৰমে ত্ৰিভুজ দুটাৰ মধ্যমা প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান মধ্যমা দুডাল AD আৰু PS তাৰ অনুপাত আৰু তাৰ বৰ্গৰ সমান এতিয়া চোৱা যেহেতু AD আৰু PS মধ্যমা গতিকে BCৰ মধ্যবিন্দু D আৰু QRৰ মধ্যবিন্দু হ'ব S BCৰ মধ্যবিন্দু D আৰু QRৰ মধ্যবিন্দু S যদি মধ্যবিন্দু হয় তেতিয়াহ'লে BC ইকুৱেল BC ডাল BDৰ দুগুণ হ'ব BC ইকুৱেল টুৱাইচ BD QR ডাল QSৰ দুগুণ হ'ব 1 নম্বৰ দি দিছোঁ আকৌ ত্ৰিভুজ দুটা সদৃশ বুলি দিয়া আছে তোমালোকে জানা যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সেইটো লিখি দিছোঁ চোৱা এৰিয়া ট্ৰায়াংগল ABC বাই এৰিয়া ট্ৰায়াংগল PQR AB বাই PQ স্কোৱাৰ BC বাই QR স্কোৱাৰ আৰু CA বাই RP স্কোৱাৰ নাম্বাৰ 2 দিছোঁ আকৌ ত্ৰিভুজ দুটা যিহেতু সদৃশ সিহঁতৰ বাহুৰ অনুপাতবিলাক সমান এতিয়া চোৱা AB বাই PQ আছিলে BCৰ সলনি টুৱাইচ BD পাতিছোঁ QRৰ সলনি টুৱাইচ QS পাতিছোঁ দুটা কটা গ'লে থাকিব BD আৰু QS বাকি একে আছে নাম্বাৰ 3 দিছোঁ ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে সিহঁতৰ অনুৰূপ কোণবিলাকো সমান হ'ব এংগল A ইকুৱেল এংগল P এংগল B ইকুৱেল এংগল Q এংগল C ইকুৱেল এংগল R নাম্বাৰ 4 এতিয়া দুটা ত্ৰিভুজ ল'ম এটা এংগল ABD চোৱা আৰু এটা হ'ল PQS ইয়াত AB বাই PQ আৰু BD বাই QS পাইছোঁ 3ৰ পৰা এইটো চোৱা AB বাই PQ আৰু BD বাই QS এইখিনি পাতিছোঁ আকৌ এংগল B ইকুৱেল এংগল Q এতিয়া ছবিটোত মোলাই চোৱাচোন AB বাই PQ আৰু BD বাই QS লগতে সিহঁতৰ মাজৰ কোণকেইটা সমান তেনেহ'লে ত্ৰিভুজ দুটা সদৃশ হ'ব ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQS আৰু এটা হ'ব SAS সদৃশ্য ছত্ৰ যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত একে হ'ব এতিয়া AB বাই PQ ইকুৱেল AD বাই PS নাম্বাৰ 5 দিছোঁ এতিয়া 2 নম্বৰ যেটো আছিলে AB বাই PQ স্কোৱাৰ আছিল না AB বাই PQ ইকুৱেল AD বাই PS গতিকে এইখিনি দিছোঁৱে এৰিয়া ট্ৰায়াংগল ABC বাই এৰিয়া ট্ৰায়াংগল PQR আৰু AB বাই PQ ঠাইত দি দিছোঁ AD বাই PS AD ডাল হ'ল ইয়াৰ মধ্যমা PS ডাল হ'ল ইয়াৰ মধ্যমা গতিকে প্ৰমাণ কৰা হ'ল বুলি লিখি দিবা অৰ্থাৎ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান 7 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰমাণ কৰা যে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজটোৰ কালিৰ আধা প্ৰথমতে এটা বৰ্গ আঁকি লৈছোঁ বৰ্গটোৰ নাম দিছোঁ ABCD আৰু AB বাহুৰ ওপৰত এটা সমবাহু ত্ৰিভুজ আঁকিছোঁ ABE আৰু বৰ্গটোৰ এডাল কৰ্ণ BD লৈছোঁ বা AC কৰ্ণ ল'লেও হ'ব BD কৰ্ণৰ ওপৰত আন এটা সমবাহু ত্ৰিভুজ BDF
সেই কথাখিনিকে লিখিছোঁ চোৱা ABCD বৰ্গৰ AB বাহুৰ ওপৰত AB এটা সমবাহু ত্ৰিভুজ আৰু BD কৰ্ণৰ ওপৰত BDF এটা সমবাহু ত্ৰিভুজ প্ৰমাণ কৰিব লাগে যে এৰিয়া ট্ৰায়াঙ্গল ABE ইকুৱেল হাফ এৰিয়া ট্ৰায়াঙ্গল BDF অৰ্থাৎ বাহুৰ ওপৰত থকা ত্ৰিভুজটোৰ কালি কৰ্ণৰ ওপৰত থকা ত্ৰিভুজটোৰ কালিৰ আধা ধৰি লৈছোঁ বৰ্গটোৰ বাহুবিলাক আটাইবিলাক বাহু যেহেতু সমান আৰু আটাইবিলাক বাহুৰ জোখটো A ধৰি লৈছোঁ এতিয়া কৰ্ণ BD উলিয়াবলৈ গ'লে তোমালোকে বৰ্গৰ বাহু দিয়া থাকিলে কৰ্ণ উলিয়াবলৈ জানা কাৰণ এটা সমকোণী ত্ৰিভুজ উৎপন্ন হয় না কৰ্ণডাল উলিয়াবলৈ হ'লে ত্ৰিভুজ হৈ গ'লগৈ √a² + a² এইটো পাইথাগোৰাছৰ সূত্ৰ মতে উপপাদ্য মতে কৰা হৈছে 2a² গতিকে √2a হৈ গ'ল এইখিনি বুজি পাবা চাগে ভালকৈ লক্ষ্য কৰিবা আৰু তোমালোকে জানা যে সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হয় গতিকে ট্ৰায়াঙ্গল ABC সিমিলাৰ ট্ৰায়াঙ্গল BDF দুইটা ত্ৰিভুজ সদৃশ হ'ব আৰু এটা কথা জানা যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান তেতিয়াহ'লে এই ওপৰৰ ত্ৰিভুজটোৰ কালি আৰু এইটো যেটো BDF ত্ৰিভুজ দুয়োটাৰ কালিৰ অনুপাতটো যদি উলিয়াবলৈ যাওঁ সিহঁতৰ যি বাহুৱে নলওঁ ABC ত্ৰিভুজটোৰ যিকোনো এটা বাহু ল'লেও তাৰ জোখটো A কাৰণ ধৰি লৈছোঁ আমি A বুলি আৰু এইটো যেতিয়া সমবাহু ত্ৰিভুজ BD ডাল যদি √2a বুলি পাইছা √2 * a পাইছা তা প্ৰতিটো বাহু একে হ'ব গতিকে বাহুবিলাকৰ নাম দিয়া নাই ডাইৰেক্ট a/√2a দিছোঁ এতিয়া a কেইটা যদি কেনসেল হৈ যায় তে 1/2 হ'ব কাৰণ √2² মানে 2 এতিয়া এৰিয়া ট্ৰায়াঙ্গল ABC এফালে ৰাখিছোঁ সিফালে 1/2 আছে এটো পক্ষান্তৰটো কোতে পূৰণ হৈছে এৰিয়া ট্ৰায়াঙ্গল BDF সোৱা ABC ত্ৰিভুজৰ কালিটো BDF ত্ৰিভুজৰ কালিৰ আধা আৰু গতিকে তোমালোকে লিখি দিব পাৰিবা যে প্ৰমাণ কৰা হ'ল 8 নম্বৰ প্ৰশ্নটোত শুদ্ধ উত্তৰটোত চিন দিব দিছে তোমালোকে নিজে কৰিব পাৰিবা ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ আৰু BC বাহুৰ মধ্যবিন্দু D ABC আৰু BDE ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব এর শুদ্ধ উত্তৰটো হ'ব C4:1 তোমালোকে আঁকি চালে গম পাবা 9 নম্বৰটো দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ল তোমালোকে জানা যে বাহুৰ অনুপাতৰ বৰ্গ হ'ব কালিৰ অনুপাতটো গতিকে 4² মানে 16 আৰু 9² মানে 81 গতিকে আনসাৰটো হ'ব D 16:81 6.4 অনুশীলনীৰ অংকবিলাক কৰিলো মাত্ৰ মই এটা অংক কৰা নাই সেইটো তোমালোকে ট্ৰাই কৰিবা লগতে উদাহৰণত থকা অংককিটা কৰিব লাগিব কাৰণ পৰীক্ষাত উদাহৰণৰ পৰা অংকবিলাক আহে আৰু তোমালোকে যিবিলাকে নতুনকৈ মোৰ চেনেলটো চাইছা তেওঁলোকে সাবস্ক্ৰাইব কৰি লবা তেতিয়া মই ভিডিও দিয়াৰ লগে লগে পাই থাকিবলৈ সক্ষম হ'বা